হেল্ল' বন্ধু বান্ধৱীসকল, ইংটেবলৈ স্বাগতম জনাইছোঁ। এটি ভাল খবৰ, হেল্থ ডিপাৰ্টমেণ্ট অফ আছামে এটি এডভাৰটাইজমেণ্ট আজি প্ৰকাশ কৰিছে। বহুকেইটা পষ্টৰ কাৰণে এই এডভাৰটাইজমেণ্টটো কৰা হৈছে। মই মোবাইলৰ স্ক্ৰীণত আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে লিখা আছে advertisement online applications are invited from the citizens of India as defined under Article 5 and 6 of the Constitution of India for filling up of the following vacancies of different cadre of grade 3 post for filling up existing vacant post and newly created post in different health institutions in the state under the establishment of the Director of Health Service Assam. তো আপোনালোকে দেখা পাইছে ডিৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ আছামে গ্ৰেড 3 পষ্টৰ কাৰণে বহুতকেইটা পষ্টৰ কাৰণে একচুৱেলি এডভাৰটাইজমেণ্ট কৰা হৈছে। ভেকেণ্ট পষ্টৰ কাৰণে ভেকেণ্ট পষ্টবিলাক ফিল আপ কৰা হৈ আছে। পষ্টৰ নামবিলাক যদি মই পঢ়ি দিওঁ, গ্ৰেড 3 টেকনিকেল পষ্ট ইয়াত লিখা আছে চিৰিয়েল নাম্বাৰ, নেম অফ পোষ্ট, নাম্বাৰ অফ পোষ্ট ভেকেণ্ট আৰু কেটেগৰী ৱাইজ ব্ৰেকআপ অফ টোটেল ভেকেঞ্চিজ। ইয়াত যদি আপোনালোকে দেখি এক্সিলিয়াৰী নাৰ্ছ, মিডৱাইফ, এএনএমৰ কাৰণে চাওক আপোনালোকে 353 পোষ্ট আছে টোটাল। তাৰে ইউআৰৰ কাৰণে 141, এছ চিৰ কাৰণে 21, এছ টি প্লেইনৰ কাৰণে 35, এছ টি হিলৰ কাৰণে 18, OBC MOBCৰ কাৰণে 88, ইউআৰ কেটেগৰী PWDৰ কাৰণে ইয়াত 4টা দেখুওৱা হৈছে আৰু EWSৰ কাৰণে ইয়াত 35। তাৰপিছত ডাৰ্ক ৰুম এছিষ্টেণ্ট ইয়াত আপোনালোকে দেখা পাইছে 2টা পষ্ট আছে। তাৰপিছত ড্ৰাইভাৰ 73 ড্ৰাইভাৰ লোৱা হ'ব। ডাইটিচিয়ানৰ এটা আছে পষ্ট আছে। ECG টেকনিচিয়ান 6টা পষ্ট আছে। ইলেক্ট্ৰিচিয়ান 10টা পষ্ট। ICU টেকনিচিয়ান 47 পোষ্ট। লেবৰেটৰী টেকনিচিয়ান ইয়াত আছে 50 পোষ্ট। তাৰপিছত মেডিকেল ৰেকৰ্ড 4টা পোষ্ট আছে আৰু OT টেকনিচিয়ান 14 পোষ্ট আছে। অপথেমিক এছিষ্টেণ্ট 67 পোষ্ট আছে। ফাৰ্মাচিষ্ট 70 পোষ্ট। ফাৰ্মাচিষ্ট আয়ুৰ্বেদা 3টা পোষ্ট আছে। ফিজিঅ'থেৰাপিষ্ট আছে 12 পোষ্ট। প্লাম্বাৰ আছে 6, ৰেডিঅ'গ্ৰাফাৰ 25 আৰু ষ্টাফ নাৰ্ছ আছে 164। ইয়াৰ উপৰিও গ্ৰেড 3 নন টেকনিকেল পোষ্ট বহুকেইটা পোষ্ট আছে। ইয়াত চাওক এছিষ্টেণ্ট, মই ভালকৈ পঢ়িব পৰা নাই এইটো, এম্বলজিষ্ট ইয়াত আছে ভেকেণ্ট পোষ্ট 2। তাৰপিছত একাউণ্ট এছিষ্টেণ্ট কাম LDA জুনিয়ৰ 107টা পোষ্ট আছে। একাউণ্টেণ্ট আছে 2টা পোষ্ট। এছিষ্টেণ্ট কেমিষ্ট আছে 9টা পোষ্ট। বেচিক হেল্থ ৱাৰ্কাৰ আছে 9টা পোষ্ট। আপোনালোকে দেখা পাইছে কম্পিউটাৰ অপাৰেটৰ এটা পোষ্ট আছে। কম্পিউটাৰ 2টা পোষ্ট আছে। ড্ৰেছাৰ 27 পোষ্ট। হেল্থ এডুকেটৰ 87 পোষ্ট। এনেকৈ আপোনালোকে যদি যায় দেখে তেতিয়াহ'লে টোটাল 621 পোষ্ট ইয়াতে আপোনালোকে দেখা পাব অকল নন টেকনিকেলত। আৰু ইয়াত যদি দেখে আপোনালোকে টেকনিকেলত 907টা পোষ্ট, 907টা টোটাল পোষ্ট আছে। ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি দিয়া হৈছে। ইয়াত চাওক ANMৰ কাৰণে ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন ANM ট্ৰেইনিং পাছড ফ্ৰম আছাম গভট ইনষ্টিটিউশ্যন ৰিকগনাইজড বাই ইণ্ডিয়ান নাৰ্ছিং কাউন্সিল এণ্ড আছাম নাৰ্ছিং কাউন্সিল এণ্ড ৰেজিষ্টাৰ্ড আণ্ডাৰ আছাম নাৰ্ছিং কাউন্সিল উইথ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন অফ আছাম। ইয়াতে আপোনালোকে যদি পে স্কেলটো চাই 1400ৰ পৰা 14,000ৰ পৰা 60,500 আৰু গ্ৰেড পে থাকিব 6,200। তাৰপিছত ডাৰ্ক ৰুম এছিষ্টেণ্টৰ কাৰণে HSSLC হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগে জাষ্ট উইথ হেভিং 1 year ৱৰ্কিং এক্সপিৰিয়েঞ্চ। ইয়াতো
আপোনালোকে যদি দেখে গ্ৰেজুৱেট স্কেল দিয়া হৈছে 14,000 পৰা 60,500 আৰু ইয়াত 500 গ্ৰেড পে আছে। তাৰপিছত ডাইটিচিয়ান ইয়াত BA BHC ইন হোম সায়েন্স উইথ ফুড এণ্ড নিউট্ৰিশ্যন এজ ই স্পেচিয়েল সাবজেক্ট অফ পোষ্ট গ্ৰেজুৱেট অফ ফুড এণ্ড নিউট্ৰিশ্যন। ইয়াতেও সেম আপোনালোকে দেখা পাব 14,000 পৰা 60,500 আৰু গ্ৰেড পে কিন্তু ইয়াতো 8,700। তাৰপিছত ড্ৰাইভাৰৰ কাৰণে ইমান দৰমহা চিন্তা কৰক। কেণ্ডিডেট মাষ্ট হেভ class SSLC passed with 4-wheeler driving license issued by the District Transport Authority Govt of Assam। অকল মেট্ৰিক পাছ কৰা আৰু লগতে ড্ৰাইভিং লাইসেন্স থাকিলে গ্ৰেড পে স্কেল লাভ কৰিব। আপোনালোকে দেখা পাইছে স্ক্ৰীনত। তাৰপিছত ECG টেকনিচিয়ানৰ কাৰণে হায়াৰ ছেকেণ্ডাৰী পাছ ইন সায়েন্স ক্লাছ 12 ডিপ্লোমা ইন EGC টেকনিচিয়ান কোৰ্স অফ ডিপ্লোমা ইন কাৰ্ডিলেক কেয়াৰ টেকনলজি। ইয়াতো গ্ৰেজুৱেট স্কেল প্ৰতিটো পোষ্টৰ কাৰণে ইলেক্ট্ৰিচিয়ান SSLC passed with diploma in electrical from GOVT ITI or from any government recognized institution। ইয়াতো কিন্তু গ্ৰেজুৱেট স্কেল দিয়া হৈছে ICU টেকনিচিয়ান ডিপ্লোমা সাৰ্টিফিকেট ইন ICU টেকনিচিয়ান from GOVT recognized institute। তাৰপিছত লেবৰেটৰী টেকনিচিয়ানৰ কাৰণে ডিপ্লোমা সাৰ্টিফিকেট ইন লেবৰেটৰী টেকনিচিয়ান from GOVT recognized institute। ইয়াতো 14,000 পৰা আৰম্ভ হ'ব আৰু 60,500 6,200 হ'ব গ্ৰেড পে। তাৰপিছত মেডিকেল ৰেকৰ্ড টেকনিচিয়ান ইয়াত SSLC পাছড হ'ব লাগে with minimum 6 months diploma in computer application। preference will be given to candidate having training in medical record technician training in GOVT recognized institute। same দৰমহা। তাৰপিছত OT টেকনিচিয়ান ডিপ্লোমা লাগিব সাৰ্টিফিকেট কোৰ্স ফ্ৰম GOVT recognized institute। ইয়াতো সেম স্কেল। তাৰপিছত ফাৰ্মাচিষ্ট আপোনালোকে যদি দেখে মই স্ক্ৰীনত অলপ জুম কৰি দেখুৱাই দিছোঁ আপোনালোকে পঢ়িব তেতিয়াহ'লে গম পাই যাব। ইয়াতে ফিজিঅ'থেৰাপিষ্টতে SSLC passed with diploma degree in physiotherapist course from GOVT recognized institute। মুঠৰ ওপৰত বহুকেইটা পোষ্ট আছে আৰু প্লাম্বাৰটো চাওক ITI passed in plumbing from a recognized institute। তাৰপিছত ৰেডিঅ'গ্ৰাফাৰৰ কাৰণে SSLC passed লাগে আৰু ইয়াতো কিন্তু দৰমহা মোটামুটি ভাল দৰমহা মানে 14,000 পৰা 60,500 আৰু গ্ৰেড পে কিন্তু 6,200 আছে। ষ্টাফ নাৰ্ছৰ দৰমহা চাওক GNM ডিপ্লোমা লাগিব BHC নাৰ্ছিং ডিগ্ৰী ফ্ৰম এনি ইনষ্টিটিউট নাৰ্ছিং কলেজ recognized by Indian Nursing Council and must be registered under Assam Nurse Midwives and Health Visitor Council। 14,000 পৰা 60,500 চেলাৰী হ'ব আৰু 6,800 হ'ব গ্ৰেড পে। লগতে গ্ৰেড 3 নন টেকনিকেলখিনিও কিন্তু আপোনালোকে যদি চাই এবাৰ পঢ়ি ল'ব। ইয়াত মই আপোনালোকক দেখুৱাই দিছোঁ এবাৰ পঢ়ি ল'ব ধুনীয়াকৈ মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক। তাৰপিছত একাউণ্টেণ্ট গ্ৰেজুৱেট ইন কমাৰ্চ from GOVT of Assam recognized university with 1 year diploma certificate of computer application। চেলাৰীখিনি আপোনালোকে চাই লওক ইয়াত। তাৰপিছত কম্পিলাৰ এনি গ্ৰেজুৱেট from government recognized university and applicant must possess minimum 6 months diploma in computer application। কম্পিউটাৰ অপাৰেটৰৰ কাৰণে এনি গ্ৰেজুৱেট from government recognized university and applicant must possess minimum 6 months diploma in computer application। আপোনালোকে গোটেইখিনি চাই লওক এবাৰ মই দেখুৱাই দিছোঁ স্ক্ৰীনত আপোনালোকে পঢ়ি ল'ব। মুঠতে এইকেইটা আছিল আপোনালোকৰ পোষ্ট। তাৰপিছত ইয়াত এজ লিমিটটো দিয়া হৈছে
এজ লিমিটটো কিন্তু আনৰিজাৰ্ভৰ কাৰণে 18ৰ পৰা মিনিমাম 18 আৰু মেক্সিমাম 40। OBC MOBC মিনিমাম 18 তাৰপিছত মেক্সিমাম হ'ল 43। SC ST মিনিমাম 18 আৰু মেক্সিমাম হ'ল 45। PWD মিনিমাম 18 আৰু মেক্সিমাম হ'ল 50। তাৰপিছত ইয়াতে কিন্তু অনলাইন সাবমিশন অফ অনলাইন এপ্লিকেশন স্টার্টস ফ্রম ইয়াতে ডেট দুটা দিয়া নাই, যদিও অনতিপলমে আপোনালোকে পাই যাব আৰু পাই যোৱাৰ লগে লগে মই আপোনালোকক জনাই দিম। আৰু এপ্লিকেশন ফি ইয়াতে কিন্তু নালাগে বুলি কৈছে, নো ফি ইজ ৰিকুৱাৰ্ড টু বি পেইড। আৰু সিলেকশন প্ৰসেসটো আপোনালোকে যদি চাই, সিলেকশন প্ৰসেস শ্যাল বি নোটিফাইড ইন ডিউ কোর্স ইন দ্য অফিচিয়েল ৱেবছাইট অফ দ্য ডিৰেক্টৰ অফ হেল্থ সাৰ্ভিসেছ আসাম ইন ডিউ কোর্স অফ টাইম। সিলেকশন প্ৰসেসটো জনাই দিব, নোটিফাই কেতিয়া হ'ব সেইটো ৱেবছাইটত দিয়া হ'ব। লগতে দ্য অনলাইন এপ্লিকেশন ফৰ্ম শ্যাল অলসো বি আপলোডেড ইন দ্য সেম পোৰ্টেল শৰ্টলি। আৰু অনলাইন এপ্লিকেশন সিস্টেমটো পোৰ্টেলত অনতিপলমে উপলব্ধ হ'ব। লগতে কোৱা হৈছে দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু কিপ ইন ৱাচ ইন দ্য পোৰ্টেল, প্ৰিফাৰেন্সেছ টু কন্ট্ৰেকচুৱেল এমপ্লয়িজ এটসেট্ৰা। Preferences shall be given to contractual employees under NHM and other societies under Health and Family Welfare Department, Assam, who apply for any post under this advertisement. Terms and condition. Intending candidates are to check the official website to the Directorate of Health Service Assam for detailed terms and condition. Detailed terms and condition to www.dhs.assam.gov.in আপোনালোকে পাব। তো এই আছিল এডভাৰটাইজমেণ্ট, পুৰা এডভাৰটাইজমেণ্টটো। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব। ধন্যবাদ।